একাংশইতো একেবাৰে শবে বৰাত শ্বাবান মাহৰ 15 তাৰিখৰ যিটো ৰাতি সেই ৰাতিটোক একেবাৰেই নস্যাৎ কৰিছে। তেওঁলোকে কয় যে শবে বৰাত বেদাত। শবে বৰাতক একেবাৰেই বেদাত বুলি কোৱাটো ঠিক নহয়। একাংশই কয় শবে বৰাত বহুত গুৰুত্বপূৰ্ণ ৰাতি আৰু একাংশইতো শবে বৰাতক বহুত বেছি বেদাতৰ পয়োভৰ এটা ৰাতি বনাই লয়। এই দুয়োটা কথাই ঠিক নহয়। শবে বৰাতক একেবাৰেই বেদাত বুলি কোৱাটো ঠিক নহয় আৰু শবে বৰাতক বহুত কিবা বুলি ভাবি তাত বিভিন্ন ধৰণৰ বেদাত কৰ্মসমূহ কৰাটো ঠিক নহয়। শবে বৰাত হৈছে এটা গুৰুত্বপূৰ্ণ আৰু এটা মহত্বপূৰ্ণ ৰাতি, তাত কোনো সন্দেহ নাই। শবে বৰাত নিশ্চয় মহত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ ৰাতি। হাদিছসমূহত ইয়াত উল্লেখ আহিছে। 10 জনতকৈ অধিক সাহাবীৰ পৰা শবে বৰাতৰ ৰাতিৰ যিটো ফজিলত, এই ফজিলতটো সাবিত আছে। গতিকে শবে বৰাতৰ যিটো ৰাতি হাদিছত আহিছে লাইলাতা নিসফিম মিন শাবান, লাইলাতু নিসফিম মিন শাবান, অৰ্থাৎ শাবান মাহৰ 15 তাৰিখৰ ৰাতি নিশা, এই শব্দটো হাদিছত আহিছে। গতিকে শবে বৰাতৰ ৰাতি বুলি বা লাইলাতুল বৰাত বুলি এটা ৰাতিৰ অস্তিত্ব ইছলাম ধৰ্মত নিশ্চয় আছে। একাংশই কোৱাৰ দৰে যে শবে বৰাত সমূলে বেদাত, এই কথাটো শুদ্ধ নহয়। শবে বৰাত নিশ্চয় গুৰুত্বপূৰ্ণ আৰু মহত্বপূৰ্ণ ৰাতিৰ ভিতৰত এটা ৰাতি, মহান ৰাতি। নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা বিভিন্ন হাদিস ইয়াৰ পৰা বৰ্ণনা কৰা হৈছে। হযরত আয়েশা সিদ্দিকা রাদিয়াল্লাহু তাআলা আনহাই কয় যে আমি রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক শবে বরাত বা যিটো শাবান মাহত ৰোজাৰ পিছতে শাবান মাহত অন্য মাহতকৈ অধিক ৰোজা ৰখা দেখিছোঁ। তাৰমানে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শাবান মাহতে ৰোজা মাহৰ পিছত শাবান মাহতে অন্যান্য মাহতকৈ বেছি ৰোজা ৰাখিছিল। বিভিন্ন সাহাবাৰ পৰা এইটো বৰ্ণনা কৰা হৈছে। হযরতে আবু হুৰায়ৰা রাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে। তেখেতে কয় যে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিলে সাহাবাসকলে যে ইয়া রাসূলুল্লাহ, আপুনি কি কাৰণে শাবান মাহত বেছি বেছি ৰোজা ৰাখে? তেতিয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে মই এই কাৰণে শাবান মাহত বেছি ৰোজা ৰাখোঁ, মানে শাবান মাহত ইবাদত কৰোঁ বেছি, ৰোজা ৰখাৰ কথাটো বেছি বেছি মানে সাবিত আছে, বৰ্ণনা কৰা হৈছে যে মই এই কাৰণে শাবান মাহত বেছি ৰোজা ৰাখোঁ। শাবান মাহতেই বান্দাৰ কৰ্মসমূহ আল্লাহৰ ওচৰত পেশ কৰা হয়। মই ইচ্ছা কৰোঁ, মই বিচাৰোঁ যে মোৰ যেতিয়া আমলবিলাক আল্লাহৰ ওচৰত পেশ কৰা হ'ব সেই সময়ত যাতে মই ৰোজাদাৰ অৱস্থাত থাকোঁ। রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এইটো বৰ্ণনা কৰিছে। গতিকে ইয়াৰ দ্বাৰা শাবান মাহৰ ফজিলত আৰু শাবান মাহৰ লগতে লাইলাতুন নিসফিম মিন শাবান, যিটো শবে বৰাত বুলি আমি কওঁ, শবে বৰাতৰ 15 তাৰিখৰ ৰাতি, মানে আগ ৰাতিটো, তাৰমানে শবে বৰাতৰ শাবান মাহৰ 14 তাৰিখৰ যিটো দিন গৰি ৰাতি, সেই ৰাতিটো হৈছে শবে বৰাতৰ ৰাতি। আৰু এই শাবান মাহৰ এইসমূহ ফজিলতৰ দ্বাৰা নিশ্চয় এই ৰাতিটোৰ ফজিলত সাবিত হয়। আৰু এটা হাদিছত আহিছে যে সাহাবাসকলে রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিলে, ইয়া রাসূলুল্লাহ, আপুনি কিয় শাবান মাহত বেছি বেছি ৰোজা ৰাখে? তেতিয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমালোকে হয়তো নাজানা যে এই শাবান মাহটোতেই আল্লাহ তাবাৰক ওয়া তাআলাই এই বছৰটোত মৃত্যু হ'ব লগা লোকসকলৰ তালিকাখন প্ৰস্তুত কৰে আৰু এলান কৰা হয়, ফেৰেশতাসকলৰ তৰফৰ পৰা এলান কৰা হয় যে আগন্তুক বছৰটোত কোন কোন মানুহ মৃত্যু মুখত পৰিব, কাৰ কাৰ মৌতৰ ফয়সালা এই শাবান মাহতেই কৰা হয়। গতিকে মই ইচ্ছা কৰোঁ যে মোৰ যেতিয়া মৃত্যুৰ ফয়সালা হ'ব সেই মুহূৰ্তত যাতে মই ৰোজাদাৰ অৱস্থাত থাকোঁ। তো শাবান মাহত নিশ্চয় ৰোজা ৰখাৰ ফজিলত বহুত আছে। আৰু রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে শাবান মাহতেই ৰমজানৰ পিছতেই শাবান মাহত অন্য মাহতকৈ বেছি ৰোজা ৰাখিছিল। এই বিষয়টো হাদিছত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বৰ্ণনা কৰিছে। এতিয়া আহি গ'ল শবে বৰাতৰ ৰাতি।
মই কৈছোঁ যে শবে বৰাতৰ ৰাতিটোক আমি অত্যাধিক বেদাতৰ প্ৰয়োভৰ ৰাতি হিচাপে আমি বনাই লৈছোঁ একাংশ লোকে, কিন্তু একাংশ লোকে এনেকৈ ভাবে যে শবে বৰাতটোৰ কোনো অস্তিত্বই নাই, শবে বৰাতটো একেবাৰে সমূলে বেদাত বুলি কয়। দুয়োটা মতবাদেই কিন্তু শুদ্ধ নহয়। হাদিছত আহিছে যে শবে বৰাতৰ ৰাতি বা লাইলাতুন নিছফি মিন শাবান বুলি এটা ৰাতি আহিছে। হাদিছত কোৱা হৈছে যে শবে বৰাতৰ ৰাতিটোত সকলো মানুহৰ গুনাহ মাফ কৰি দিয়া হয়, কিন্তু 5জন মানুহৰ গুনাহ মাফ কৰি দিয়া নহয়। তাৰমানে মাফ কৰি দিয়া নহয়, মাফ কৰি দিবৰ কাৰণে মুআখাৰ কৰা হয়, তেওঁলোকক মানে এৰি দিয়া হয়, তেওঁলোকক পাছত যদি তেওঁলোকে তওবা কৰে এৰি দিব। হাদিছত এনেকৈ আহিছে যে 5জন মানুহ হৈছে, প্ৰথম আল মুশৰিক, যিজন মানুহে শিৰক কৰিছে, যিজন মানুহে আল্লাহৰ লগত শৰীক কৰিছে কাৰোবাক, মুশৰিক হৈছে, তেওঁক মুআখাৰ কৰা হয়, তেওঁক মাগফিৰাত কৰি দিয়া, সেই ৰাতিটোত মাগফিৰাত কৰি দিয়া নহয়। তাৰপিছত আহিছে আল মুশাহিন, অৰ্থাৎ কাৰোবাৰ লগত অন্তৰত কাৰোবাৰ কাৰণে বেয়া ভাৱ পোষণ কৰা। যদি কোনোবাই কাৰোবাৰ কাৰণে অন্তৰত বেয়া ভাৱ ৰাখিছে, বেয়া ভাৱ পোষণ কৰি ৰাখিছে, তেওঁক শবে বৰাতৰ ৰাতি মাফ কৰি দিয়া নহয়। তাৰপিছত আহিছে মুছবিলু ইজাৰা, 3 নম্বৰত আহিছে মুছবিলু ইজাৰা, তাৰমানে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ গৌৰৱ আৰু অহংকাৰত মত্ত হৈ নিজৰ সৰু গাঁঠিৰ তলত কাপোৰ পিন্ধে। তাৰমানে সেই সময়ত আৰৱ দেশত ৰৱাজ আছিলে যে যোনে বেছি অহংকাৰ কৰে, যিজন ব্যক্তিয়ে বেছি অহংকাৰত লিপ্ত হৈ থাকে, তেওঁলোকে সৰু গাঁঠিৰ তলত ইজাৰ বা কাপোৰখন পিন্ধে। আমাৰ ভাৰতবৰ্ষ বা আমাৰ দেশত দেখা যায় যে মানুহে অহংকাৰ কৰিলে সেই সৰু গাঁঠিৰ তলত কাপোৰ নিপিন্ধে বা অহংকাৰ কৰি নিপিন্ধে। গতিকে যদি কোনোবাই অহংকাৰ কৰি নিপিন্ধে, এনেই পিন্ধে, তেনেহ'লে তেওঁৰতো মাগফিৰাত হ'ব। অহংকাৰ কৰি পেলাই পিন্ধিলে তেওঁৰ কিন্তু মাগফিৰাত নহ'ব। ইয়াৰ পিছত আহিছে 4 নম্বৰ আকিল লিৱালিদাইহি, যিজন মানুহে নিজৰ পিতৃ মাতৃক কষ্ট দিয়ে, সেইজন মানুহৰ গুনাহ মাফ কৰি দিয়া নহয় শবে বৰাতৰ ৰাতি। কৈছে সকলোৰে গুনাহ মাফ কৰি দিয়া, কিন্তু এই 5জন মানুহৰ গুনাহ মাফ কৰি দিয়া নাই। 5 নম্বৰ হৈছে মুদমিনু খামৰিন, মানে 5 নম্বৰ হৈছে যিজন মানুহে লাগাতাৰ অনবৰতে শৰাবত লিপ্ত হৈ থাকে, শৰাব খাই থাকে, অনবৰতে যিজন মানুহে মদ খাই থাকে, সেইজন মদাহী, এনেকুৱা ধৰণৰ মদাহীসকলক শবে বৰাতৰ ৰাতি মাফ কৰি দিয়া নহয়। বাকী তেওঁৰ বাহিৰে সকলো লোকক শবে বৰাতৰ ৰাতি মাফ কৰি দিয়া হয়। গতিকে শবে বৰাতৰ ৰাতি নিশ্চয় এটা ফজিলতপূৰ্ণ ৰাতি। ইয়াত বহুত ইবাদত আৰু বহুত সৱাব লাভ কৰিব পাৰি এই ৰাতিটোত ইবাদত কৰিলে। কিন্তু মনত ৰাখিব লাগিব যে শবে বৰাতৰ যিটো ৰাতি, সেই ৰাতিটোত আমি ইবাদত কৰিবৰ কাৰণে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ উসুল নিয়ম আছিলে, সুন্নত আছিলে যে তেওঁ ঘৰতে ইবাদত কৰিছিলে। মছজিদত আহি সমূহীয়াভাৱে ইবাদতৰ কিন্তু ইয়াত শবে বৰাতৰ ৰাতি ইবাদত সমূহীয়াভাৱে মছজিদত আহি নফল ইবাদত কৰাৰ হাদিছসমূহত আমি ক'তো পোৱা নাই বা হাদিছসমূহত তেনেকুৱা নাই। নফল ইবাদত কৰিব লাগে। আৰু বহুতে কয় যে শবে বৰাতৰ নামাজটো কেনেকুৱা। শবে বৰাতৰ ৰাতি কোনো বিশেষ নামাজ ইয়াত নাই। কিছুমান মানুহে কয় যে লাইলাতুল সালাত নামাইতু নুসাল্লি লিল্লাহি তাআলা লাইলাতুল বাৰাত বুলি পেলাই পঢ়ে। লাইলাতুল বাৰাত নামৰ বা লাইলাতুল কদৰ নামৰ কোনো ধৰণৰ নামাজ নাই, কোনো বিশেষ নামাজ এনেধৰণৰ ৰাতিবিলাকত নাই। আপুনি নফল নামাজ পঢ়িব পাৰে, আপুনি সালাতুত তসবিহ পঢ়িব পাৰে, সালাতুল হাজত পঢ়িব পাৰে। হাদিছসমূহত আহিছে যে বেছি বেছি দোৱা কৰক, বেছি বেছি তওবা কৰক। এনেধৰণৰ ৰাতিবিলাকত বেছি বেছি দোৱা আৰু বেছি বেছি তওবা কৰিবৰ কাৰণে কোৱা হৈছে আৰু তিলাৱাত কৰিবৰ কাৰণে কোৱা হৈছে। তিলাৱাতটো চবতকৈ ডাঙৰ জিকিৰ, গতিকে কোৰাণ তিলাৱাত কৰিব পাৰে, নফল নামাজবিলাক পঢ়িব পাৰে আৰু বেছি বেছি আল্লাহৰ ওচৰত তওবা আৰু ইস্তিগফাৰ আৰু দোৱা কৰিব লাগে। কোনো ধৰণৰ বিশেষ নামাজ এই শবে বৰাতৰ ৰাতিত নাই। আৰু যিমান পাৰে আপুনি ঘৰত ইবাদত কৰক। মছজিদত আহি পেলাই ইবাদত কৰাটো সুন্নত নহয়, কিন্তু এনেকুৱা আছে কাৰোবাৰ ঘৰত ইবাদতৰ পৰিৱেশ নাই, তেওঁ মছজিদত আহি পেলাই ইবাদত কৰিব বিচাৰিছে, সেইটো এটা বেলেগ কথা। কিন্তু মছজিদত আহি ইবাদত কৰাটো জৰুৰী, কৰিবই লাগিব বুলি ভবাটো এটা বেদাত বুলি উলামাসকলে লিখিছে। আৰু কিছুমানে ভাবে যে নাই শবে বৰাত একদম সমূলে বেদাত, এইটো নহয়। হাদিছসমূহত বিভিন্ন হাদিছত 10জন সাহাবীৰ পৰা এনেকুৱা হাদিছবিলাক বৰ্ণিত আছে। কিছুমান হাদিছ হয়তো জয়ীফ বা দুৰ্বল,
কিন্তু তাৰ লগতে তেওঁৰ যিটো সনদ আছে সেই দুৰ্বল সনদটোৰ বাহিৰেও অন্যান্য সনদৰে এনেকুৱা হাদিছবিলাক ৰেৱায়ত আছে যিবিলাকে এই হাদিছবিলাকক সমৰ্থন কৰে। আৰু হাদিছৰ উচুল হৈছে যে কোনো হাদিছ যদি দুৰ্বল সনদৰে মানে ৰেৱায়ত হৈ থাকে, তাৰ লগতে যদি আৰু এটা কবি ৰেৱায়ত শক্তিশালী ৰেৱায়তেৰে যদি একেই হাদিছ সাবিত হৈ থাকে, তেনেহ'লে সেই জয়ীফ ৰেৱায়তটো গ্ৰহণ কৰা হয় আৰু জয়ীফ ৰেৱায়তটো কবি হৈ পৰে। গতিকে আমাৰ ভাইসকল, শবে বৰাতৰ ৰাতি আমি বেছি বেছি ইবাদত কৰোঁ, আল্লাহৰ ওচৰত তৌবাহ আৰু ইস্তেগফাৰ কৰোঁ। আৰু এটা বেদাত আমাৰ মাজত বেছি প্ৰচলন হয়, সেইটো হৈছে আমি শবে বৰাতত বিভিন্ন ধৰণৰ বিশেষ বিশেষ ধৰণৰ খাদ্য ঘৰত বনোৱাটো আৰু বিতৰণ কৰাটো আমি সুন্নত বুলি ভাবোঁ। এইটো আচলতে কোনো ধৰণৰ পৰম্পৰা বা সুন্নত ইছলাম সমৰ্থিত পৰম্পৰা আৰু সুন্নত নহয়। চাওক, বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য বা বিভিন্ন বিশেষ ধৰণৰ খাদ্য বনোৱাটো সকলো দিনতেই ভাল আৰু কৰিব লাগে, কৰাৰ দৰকাৰী। যেনে শবে বৰাতৰ দিনা ৰুটি হালোৱা বিলোৱাটো কিবা শৰীয়তৰ বা কিবা ইছলামী কৰ্ম বুলি মানুহে ভাবে। ৰুটি হালোৱা বিলোৱা বা অন্য তেনেকুৱা কোনো ধৰণৰ আহাৰ বিতৰণ কৰা, মানুহৰ ঘৰে ঘৰে দিয়া বা বিশেষ তেনেকুৱা ধৰণৰ হালোৱা আদি খোৱা ইছলাম ধৰ্মৰ বা ইছলামৰ কোনো সমৰ্থিত বা ইছলামৰ পৰা হাদিছ কোৰাণৰ পৰা সাবিত কৰ্ম নহয়। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত বা সাহাবাসকলৰ জামানাত তেনে কোনো বস্তু সাবিত নাছিল। এতিয়া যদি আমি কৰিছোঁ তেনেহ'লে আমি নিজেই বনাই লৈছোঁ। হয়তো বহুত পিছৰ যুগৰ পৰা এইটো এনেধৰণৰ প্ৰচলন হৈছে, আৰু এনেধৰণৰ প্ৰচলন যদি নতুনকৈ হয়, ইছলামৰ কোনো সমৰ্থিত বা ইছলামৰ কোনো কোৰাণ হাদিছৰ পৰা সাবিত নোহোৱা যদি কোনো বস্তু আমি শামিল কৰি লওঁ দিনৰ মাজত, তাকেই বেদাত বুলি কোৱা হয়। গতিকে ৰুটি হালোৱা বিলোৱা বা অন্য তেনেকুৱা কোনো ধৰণৰ কৰ্ম যদি আমি কৰিবলৈ বিচাৰোঁ, তেনেহ'লে সেইটো বেদাত বুলি গণ্য কৰা হ'ব।